পিতাই এইয়া পানী হ'ব দে হ'ব দে হৰকান্ত অ হৰকান্ত আজি বন্দনা নাগ গাম ৰ'ব বৌ গাম কিয় নাগাম গ গ ও দগাৰ বজাৰ পৰা চুন্দুল দাদা আহা নাই নহয় এই তই পঢ়ি থাক তই হাহাকাৰ নকৰিবি অ সুতে আইছা দে আজি দেৰি হ'ল ৰবা আকৌ নহয় দে পঢ়ি আছ ৰেডি আছে যা ভেজ ভেজ দে 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 ধৰ ধৰ যাদৱ নাযাবা আমাক এৰি গোপিনীৰ লগতে ওলাইছে হৰি যাদৱ নাযাবা আমাক এৰি গোপিনীৰ লগতে ওলাইছে হৰি পুখুৰীৰে পাৰে পাৰে যাদৱ নাযাবা সাগৰীৰে বেৰা যাদৱ নাযাবা দলি মাৰি ফেলে দিলা ফটি কৰে মালা যাদৱ নাযাবা আমাক এৰি গোপিনীৰ লগতে ওলাইছে হৰি তুমি দিলা ফটিক মালা যাদৱ নাযাবা আমি দিলো কি যাদৱ নাযাবা মণিৰ লগত যৌতুক আইছে সত্য ভমাজি যাদৱ নাযাবা আমাক এৰি গোপিনীৰ লগতে ওলাইছে হৰি অ মাই মায়ে কি হেৰি কৰ অলপ অলপ চাহ দি পিঠা নাছে পিঠা আছে মিঠাহে নাই কিয়া কালি যে চেনি আনবা দিছিলো মই মানে সেই পইচা নিমিলিলে মায়ে হিচাপ কৰি কৰি দিছিলো চেনিৰ পইচা দি মদ খাই পাগলাই নাইছ কি কৈ তুই যা নিমখ দি দিলেও হ'ব যা বাপা সত্য ভমা জীয়াৰী মোৰ যাদৱ নাযাবা হৈলা কন্যা কাল যাদৱ নাযাবা ধৰি আনি মাধৱত বিয়া দিবা ভাল যাদৱ নাযাবা আমাক এৰি গোপিনীৰ লগতে ওলাইছে হৰি বৌ আছি বহক মাই মায়ে গেছো ৰবা হা লো চেনি সদায় সদায় তুমি কিয় দিবা লাগে এনাই দে
মোৰ চাহ খাম নহয় দে গ ও তিৰিবদ্ধ বামুণবদ্ধ যাদৱ না যাবা ছায়াত নেদে ভৰি যাদৱ না যাবা ছায়াই ছায়াই গবৰ দেই প্ৰভু শ্ৰী হৰি যাদৱ না যাবা আমাক এৰি গোপিনীৰ লগতে ওলাইছে হৰি যাদৱ না যাবা আমাক এৰি গোপিনীৰ লগতে ওলাইছে হৰি যাদৱ না যাবা আমাক সেই লোকগীত গিলা বৰ ভাল লাগে হা হৰকান্ত হৈ যাব এই লোকগীতৰ নামত মই একেবাৰে পাগল বুজছি আকলাই তুমিহে না চবেই ভাল পায় অ ধুন্দুল তই এতিয়া কি কৰি আছা হে বিজনেছ কৰি আছো কিহৰ বিজনেছ বিজনেছ মানে হে ফালাইং বিজনেছ কৰি আছো দক কি কলি হে ওৰ বস্তুটোত তোৰ বস্তুত বিজনেছ দিনটো ঘটৰ ঘটৰকে ঘূৰিব আৰু ৰাতি হ'লে সেৱাপা গিলিব হে তুমি গোটাই এষ্টিম গিলে বকদা অ খুৰী সিদিনা আপোনালোকৰ বৰণক লগ পাইছিলো বা তাৰ কথা গিলে একেবাৰে বদলি গেছি দক অ এই সৰুৰ পৰাই সি মৌমাক ঠাইত থাকি পঢ়া শুনা কৰিলাক নহয় এই গুৱাহাটীত সেইকাৰণে সি লিখিত এতিয়া আপোনাৰ ভালে হ'ব দক খুৰী ন এনা সুন্দৰ কলেজত চাকৰি পালা হক দে বুনপুৰি চাকলা অলছি বৌৰু অলপ সুখ হওক মানুহৰ আক্কাল দুখ আক্কাল সুখ তাকেইতো ভগৱানে বাৰু কি কৰে ভাল কৰিব দক কিয় বয়া কৰিব অ পিতা চাহ হা গেছো ৰ খুৰী? দি চাহ দি দি এই আৰু এটা কাম কৰে মাই তই সেই আমাৰ বৰণ বাপাকো একাপ চাহ দিয়া যা ভাল হৈছে দে বৰ সদ হৈছে চাহ কাপ খা মাই খা তাই চাহ দিবা গেছিহে সি কিজানি টোপনিৰ পৰা উঠাই নাই হেল্ল' অঁ কোৱা নাই বিচনাতে এনেই পৰি আছো অঁ হ'ব মই অকণমান পিছত ফোন কৰি আছো অঁ মোৰতো পিটিকি দেচোন অলপ জোৰকে পিটিকি দে না তই মই মা বুলিহে ভাবিছিলো মা নহয় আবু তই এনেকে দাঁত চেলাই চেলাই হাঁহিলে মোৰ এনেকুৱা খং উঠে নহয় বুঢ়ী তোৰ লগৰবোৰে BA MA পাছ কৰিলে আৰু তই মেট্ৰিকডালকে পাছ কৰিব পৰা নাই পঢ়াৰ কথা নকপা কিন্তু কিয় লাজ পাও ঐ একেটা ক্লাছতে দুবাৰ তিনিবাৰ ফেইল কৰি লাজ নাপাও সকলোৰে কপলত বিদ্যা নথখে সেই বুলি মই ইমান অলগদ্য ছোৱালী দেখা নাই আৰু দেই বন্ধ কৰিলা না কিয় নকৰো কি কৰিবি কিবা খং উঠব তাই খং দেখুৱাইছে চা ঐ তই খং কৰিলে একদম বটলা দেখি জান ঘৰটো কিন্তু বৰ থৌগ কৰি বান্ধি দক খুৰী না কি করতে ঘৰ মানে তাৰো কাহিনী আছে না কি কয় বৌ হয় দা সেই 11 বিঘা খেতি মাটি বিক্ৰী কৰি আৰু মোৰ হাতে কছে যি আছিল সব মিলিহে এই ঘৰটো হৈছি নিজকে বা কি বুলি ভাবে ভগৱানে পঢ়াৰ বুদ্ধি নেদলাক তাকে অনবৰত কৈ থাকব নালগে নহয় কি মাই পুতেৰকে সুধাগে এহা দুটাই কুকুৰ মেকুৰী লাগা দি লাগিয়ে থাকে ও মাই দুখ নকৰবি পঢ়বা নল্লি কি হল তোৰ দৰে লক্ষী এপি এখন গাঁৱত আৰু কোনবা আছে না সেইখিনি কথাই পুতেৰকে বুজাব নৰ সিও ঠিকেই কৈছি আণ্ডাৰ মেট্ৰিকটো হলেও পাছ কৰি থোৱাটো ভাল তুমি কথা নপাদা
তোমাৰ কথা শুনলি মোৰ গাটো বিচাই ডাকা দেই ঐ ৰীমা চাহকাপ ঠাণ্ডা হৈ গ'ল আৰু একাপ দে দৰকাৰ নাই আমি পঢ়বা নাজনো চাহ কৰবাও নাজনো ধেই ধেমালি কৰোঁতে তোৰ ইমান খং নে আৰে তোৰ দৰে লক্ষ্মী ছোৱালী এইখন গাঁৱত আৰু দ্বিতীয়জনী কোনোবা আছেনে হা বুইছা খুৰা মই সকলোকে এইজনীৰ কথা কওঁ তোমাৰ জোৱাই কিন্তু কম ভাগ্যৱান নহ'ব দেই হা হ'ব হ'ব বেছি তেল মাৰবা নালগে তেল মাৰতে মাৰতে মিঠাতেল গুচি কেৰাচিন তেল হৈ যাব এ বাপা এটা কাম কৰা হা পাৰ যদি তাইক অলপ তুমি পঢ়োৱা বুজছ না কিবাকে পাৰে যদি মেট্ৰিকখন পাছ কৰা ঠিক আছে আজিয়ে ষ্টাৰ্ট কৰি দিওঁ কি হ'ল মুখৰ ফালে চাই আছ যে লিখ আকৌ পাহি গেলি এৰ 25 বাৰ মান কলো a plus b whole square equals to a square plus twice ab plus b square ক এতিয়া এ প্লাস এ এৰ এ কৰি থাকিবি নে আগবাঢ়িবি তুমি ইমান খং কৰি থাকা যে মই সব পাৰি যাওঁ তোক মই কুবাই পকৰা কৰিম ক a plus b whole square equals to এ A square plus 2ab plus b square. আৰু এবাৰ কচোন ভন্টি A plus b whole square is equal to a square plus 2ab plus b square. এটো প্ৰথম সূত্ৰ গুড ঐ লাজ নাপাও মই তোমাক গেলি এক কাপ চাহ কৰি আনো দে কি নহয় তুমি ইমান বকি থাকা যি চাহ কাপ খালে ভাল পাবা আৰু মই পিতাক বজাৰ কৰবা পইচা কেটা দিয়া তই এইবোৰ কৰি থাকোতেই জীৱনটো যাব যা আউট কৰি আহিবি ঐ ইজনীৰ মূৰত ঘিউ আছে নে গোবৰ আছে অ নাজনো কিয় নাজানো মইতো ফালিছ নাই তুমি একদিন ফালি চাবাছো কক য বাজাৰক কি কি আনবা তোৰ সেই চেনি হালধি আৰু চাউল আলু কোনি আনব আলু হ'লে নেকি লাগবতো আনিম দিয়া পইচা কিমান লৈছা লৈছো দে হিচাপ কৰি লৈছো দে চাওঁ নাগে দে চাবা লৈছো মই হিচাপ কৰি চাওঁ কিছা তই তাই কেনা কৰে চাওচোন ইমান পইচা কিয় লৈছ লাগব দে চাউল চেনি হালধি আলু চেনিত 10 টাকা চাউলত 30 টাকা হালধিত 5 টাকা এই 45 টাকা হলি হ'ব যাও কয় আৰু 5 টাকা দি কিয়া লাগব দে মোৰ গোটাই গাটো বেহিছে 5 টাকা দৰে 5 টাকা দিন নহয় মাই গোটাই গাটো বিষ হৈ ৰাতি মোৰ টোপনি নাহে 5 টাকাতে জিভা পাকতে অ মাই যাওঁতে দৰ্জাখন জাপে থৈ যাবা অ মাই মাই অ মাই মাই একেবাৰে মাই কি কৰি আছ ন তুমি মই কল্লোই না চাহ কৈছো ৰ তাকো দি তন্ধেও খা তুমি ৰেষ্ট ল ভাতকেইটা মই ৰান্ধি দিম দে নালগে মই পাৰিম ই মোৰ ঘূৰে থাকে বুলি জেপ জেপকে তেল মাখা দি থাক য তুমি ঘুমে থাকাগে বৰি আহিলি একেবাৰে ঘুমাই থাকিম ৰ সোনকালে আনি ল তাকেইতো ক'তনো আৰু বেলেগত চাই থাকিম তোকে আনিম দে সদায় সদায় তামচা কৰি নাথকিবা কিবা খং উঠব একেবাৰে ঘৰ সোমাই যাম সঁচাই আজি নোসোমাই কিয়া মোকনো কি কৈ থাক পুতেৰেকে সুধবা A for apple B for ball C for cat cat মানে মেকুৰী D for হ'ল dog dog মানে কুকুৰ ঐ কলৈ যাও হা মায়েৰাৰ মূৰ ঘূৰে আছে ভাতকেইটা ৰান্ধি থওঁ হয় নেকি যা শুন কাইলৈ ৰাতিপুৱা সোনকালে আহিবি কিন্তু তোৰ 3টা সূত্ৰ মুখস্থ দিবলগীয়া আছে হাও কালি আমি নৰো কিয়
কালি আমাৰ স্কুলত ভেকচন আছে বাই আৰু মই ভেকচন কৰিম ভেকচন কিনো হবি তহঁত দুজনী ইতা নাপাও না বাই রিমা ধর ধর বাপরে ये रह सुन रह মুখ টাকা হয়েছে মুখ টাকা হয়েছে এই কি কৰা এইগিলা হা কিয় ভাজা খাইছ তই কেনাই কৰাই অলপ ভাজা খাইছো মাংনা নাহে তো এইগিলা ধেত তেৰিকা বাহ
ৰাতিপুৱাৰ পৰাই দেখোন মলমলা গণলছি হা খোৱা বস্তুটো খাবাই লাগব খাওঁতে তিৰি এৰি নেগেল গেল কি হল ঐ আজিকালি 1 টাকাত 60 এপি পায় এটা আনি দেখোচোন আনি আছো ৰ দেখবি এইবাৰ ভাল জাগাতে মাথা মাৰি আছো ৰ কোনে বা মৰে এইটোৰ লগত আৰু দে বাই দে দেৰি হ'ল তা স্কুল বইব ৰাস্তাৰ কাষে কাষে যাবি দে হ'ব দে যাম দে যাওঁ দে ইতা অ বকিলা ৰাম মই যাওঁ আজি স্কুলক নাযাম আই আজি নাযাওঁ ক্লাছ নহয় তই এটা কাম কৰচোন এই চাবি পাত ৰাখ কওক যাওঁ তুমি মই অলপ বেংকৰ পৰা আহোঁ এই কিবা বোলে সেই পেঞ্চনৰ কাৰণে লাইফ চাৰ্টিফিকেট না কিবা লাগে এই মোৰ অলপ দেৰি হ'ব তই ভাতকেইটা ৰান্ধি থবি সি কলেজৰ পৰা আহিও পাব নহয় কি ৰান্ধিম এই যি আছে তাকে বনাবি ও কলাহত কেইটামান গৰৈ মাছো জীয়াই থোৱা আছে সময় হয় যদি তোৰ এই টেঙাৰ আঞ্জা অলপমান বনাবি সি আৰু টেঙাৰ আঞ্জা খাই ভাল পায় নহয় মই আহোঁ দে মোৰ দেৰি হৈছে মা অ মা অ তই মা নহয় আবু তই ইয়াতে কি কৰি আছ দেখা নাই ৰান্ধি আছো মা কলৈ গ'লো বেংকত গেছি চাহ খাবা ঐ তই আজি স্কুললৈ নগলি মই স্কুলত গ'লে কোনে ভাত ৰান্ধি খুৱাব তই 10টা জীৱনতো মেট্ৰিক পাছ কৰিব নোৱাৰ ঐ কি বনাইছ মাছৰ টেঙা আৰু ভাত মাছৰ টেঙা আৰু ভাত বঢ়িয়া হ'ব আৰু শুন অলপ সৰিয়হ পিচি চজিনা বনাচোন সেনকে একদম নেদবা কিন্তু কিবা খং উঠব চব ঠেকচা মাৰি থৈ গুচি যাম চৰি অ চাহ খাই যাওঁ তয়ে খাই থাক পুল্লা কি হ'ল মোৰ হাতখন কুকাপটো টেপৰ ওচৰলৈ আছোন মল্লু কেনেকে পুৰিলে এনেকে পুৰিলে ঠাণ্ডা পানী দিব লাগে বুজিছ কোনখিনিত পুৰিলে চাওঁ অকণমান হাতখন আগুৱাই দেচোন ঘূৰাই দেচোন হাতখন ঘূৰাই দে না কি হ'ল এপ্ৰিল ফুল এইজনী ধেমালি কৰিব আহিছে কামৰ সময়ত ধেমালি ৰ তোক ৰ তুমি অ মোক দেখি একেবাৰে ইষ্টাডি হল আজি দুখ পাইছো দুখ পাইছো আজিৰ পৰা যদি কামৰ সময়ত তই ডিষ্টাৰ্ব দিয় ন একে পাকে মূৰটো ছিঙি দিম কৰিব গাখীৰতে মহৰ খুটি মাহৰ দালি আৰু ভেন্দি ভাজা লাৰা আৰু মাৰা ঘৰততো কোনো নাই চবতো তোমাৰ দৰে কাম বন নোহোৱা মানুহ নহয় তাকেইতো মানুহগিলা কামে কাজে গেল সেই সুবিধাতে তো নাই দু জমে আছ সেই বুলি তোমাৰ লগত নজমাং কিন্তু বাবা অ মা তোক মই এটা কথা কওঁ বুলি ভাবি আছো কি ক মোৰতো গাটো সদায় বেয়া হৈয়ে থাকে এতিয়া অলপ কাম বনৰ পাই সুখ খাবা খোজো দেচোন পাতনি কিয় মেলিছ কি ক'বলগীয়া আছে পুনাই নকওঁ কিয় শুন মই ভাতকেইটা নুমি থৈ আহোঁ ৰ অ বিতে তোমাৰ তো চুলি গিলা পকছি হা পইদা বুঢ়া হৈছো নহয় না কতনো বুঢ়া হলা নহয় কি হৈছো দে বৰ মহ পৰছি পিতা অ ভাত হৈছি দে হৈছি নেকি যা দি কি খাওঁতে নহ'লে কিনো ৰান্ধা আজি চজনা চচৰি আৰু ভাত বাংনা এটাও গুচছো তই পিছে কক যা এই কৰণ্ডাক অলপমান চজনা চচৰি দি আহোঁ তেওঁক মস্ত ভাল পায় অ যা দে সোনকালে যা মানে কথাটো হ'ল কি আকৌ পেঘেনি আহিছ মা তই হ'লে আপত্তি নকৰবি বাবা মই তোৰ বিয়াখন পাতিম মোৰ বিয়া পাতিলে জানো তোৰ সুখ হ'ব কিয় নহ'ব হ'বতো লক্ষী বৰি আনিম ঘৰত
আৰু তই যিমান সোনকালে পাৰি মই তোৰ বিয়াখন পাতিম। চাকৰিটো জইন কৰিছোহে মাত্ৰ, আৰু টকা পইচাৰো কথা আছে নহয় মা। সেইগিলা তই চিন্তা কৰবা নালগে। মোৰ হাতে গছে যিমান আছে চব খৰচ কৰিম, লাগিলে 2-4 হাজাৰ টকা ধাৰ কৰি ল'ম। আৰু হেৰি নহয় বাবা, মই তোৰ কাৰণে আপি এটাও চাই থৈছো। ক'ত? বৰ লক্ষী আপি। মই আমাৰ ৰীমাৰ কথা কৈছো। কিয় কিবা বয়া হ'ব? ৰীমা কি তই এইখন ঘৰত বোৱাৰী কৰি আনিবি? তোক মই যিমান মৰম কৰো তাইকো মই সিমানে মৰম কৰো বাবা। সেইবুলিয়ে মই কি তাইক বিয়া কৰা এইখন ঘৰলৈ আনিব লাগিব? আৰে ষ্টেণ্ডাৰ্ড বুলিওতো কিবা এটা কথা আছে। না শিক্ষা আছে না দীক্ষা আছে, আৰু খেলা এটা ছোৱালী এজনীক মই বিয়া কৰাম? তই যে আজিকালি কি চিন্তা কৰি থাক নহয় মা। ডাঙৰ সপোনত বহি আছিলে বাবা। মই ছোৱালী এজনীক কথা দি থৈছো, এইজনীয়ে তোৰ সপোনৰ বোৱাৰী হ'ব। ভাবো কিবা হৈ কিবা কিনো কৰো হৰকান্ত। এ আপি কিন্তু ঠগাব। অচিন কাঠত থৰা লগালিবা আৰু হৈ কি? তথাপি বিয়াখন পাতি দিম দে। চলিৰ সুখে মোৰ সুখ। সিওতো হৈ বিয়া কেতিয়া পাতিম বুলি ভাবিছে? সোনকালে পাতি দিম দে। তুমি কিন্তু সহায় কৰি দিবা লাগিব। আৰু শুভ কামত মই দেৰি নকৰো। ও ভাই কি সে ভাই? ও ভাই কি সে? কোন নাই কাক দিয়েছি? মোকো বিহাইছে। ভাল হ'ব দে, এটা কাম কৰ, ভগৱানক সেৱা কৰিবি, চব ভাল হৈ যাব। কি দিব যাদব
মোৰ আজি সপোন এটা বাস্তৱ হ'ল জানা প্ৰিয়া মই কিন্তু তোমাক বেয়া পাইছো কিয় গাঁৱৰ মাজত ইমান প্ৰকাণ্ড ঘৰটো কিয় বনালা সেইকাৰণে বেয়া পাইছা গোটেই জীৱন কি আমি গাঁৱত থাকিম নেকি মোৰ চাকৰি ইয়াতেই যেতিয়া হ'ল কি হ'ল আজি নিশাটো কি এইবোৰ কথা কৈয়ে কটাবা আজিৰ নিশাটো প্ৰতিজন মানুহৰ বাবে এটি সপোনৰ নিশা এনে এটা মুহূৰ্তত ক'লৈ যোৱা মায়ে ইমানকৈ কাঢ়িছে এক মিনিট ৰ'বাচোন মা মা কি হৈছে মা চাওঁ কি হ'ল অলপ শুই দেচোন অলপ শুই দে শুই দিলে ভাল পাবি টোপনি আহিলে শুই দেচোন শুই দে শুই দে জানো হঠাৎ দেখোন গাটো উঠিল মোৰ মূৰটো গৰম উঠি গৈছে গাটো বৰ গৰম লাগিছে বাবা অলপ শুই দে টোপনি আহিলে ভাল পাবি বিয়াখন বুলি কমখন কষ্ট হৈছে নে দে শুই দে অকণমান ভাল পাবি দে দে শুই দে বাবা তই ঘুমাগে যা তই শুই দেচোন মা তই শুই দে প্ৰিয়া তুমি শুই দিয়াচোন মই আহি আছো শুৱনি আমাৰ গাখনিয়তি ঘূৰণি গছেৰে ভৰা ডাল ভৰি ভৰি ফল ফুল লাগে ক'ত পাম তল হৰা শুৱনি আমাৰ ধাননি পথাৰ পিতাই আজি কামত যাব নালগে দে শুৱনি কিয়া? পানী ভৰা বিয়া বুলি মাজৰ বেৰখন খুলি থৈছা ইতা দে শুৱনি আমাৰ গাখনি আৰু শুনা ইতা আৰু ইখান ঘৰৰ পৰা সিখান ঘৰত যাবাক গেলি ৰাস্তাটো নালগে কিয়া? নালগে ৰাস্তাটো মাৰি দিলি তাহোন বেয়া নাপাব ভালে পাব বৰণ দাদা প্ৰফেচাৰ আৰু তুমি ঠেলা আনলা ক'ত মই পাগল হৈ যাম কি হ'ল এইখন ঘৰত ৰাতিপুৱাৰে পৰা গাঁৱৰ মানুহৰ সুত বৈছে আৰে বাবা নকইনা চাব আহিছে চিৰিয়াখানাৰ জন্তু ছোৱালী চাই সকলোকে চাহ দিয়া পাণৰ বটাত চাদৰ বা গামোচা লৈ সেৱা কৰা সেৱা কৰোঁতে কৰোঁতে মোৰ আঁঠুৰ ছাল বাকলি গ'ল আৰু দুই এদিনতে এই পৰ্ববোৰ শেষ হৈ যাব তুমি আপত্তি নকৰিবাচোন মায়ে শুনিলে দুখ পাব নহয় বৰি অ বৰি শুনাচোন যোৱা মায়ে মাতিছে যোৱা প্লিজ পিছে বৌ হুৰমুৰকে হওঁ বোলাওঁতে ফট কৰি বিয়াখন কিবা হৈ গেল হয় দে হৰকান্ত পিছে সেই বৈৰে কেনাই হে আগদিনটি কেনেকে গম পাবা লাহে লাহে গম পাম ৰবা মা শুনা কাপোৰ খান মাথাত ল মূৰত কাপোৰ খান ল আমি যে কৈ থাকো হৰকান্ত খুৰাৰে কথা এওৱে হৰকান্ত নমস্কাৰ হা হিংকে নহব আঁঠুকাৰি সেৱা কৰা হ'ব আমি সেই ঠেলা চেলা চলে থকা মানুহ নহয় ভৰি হাত লেতেৰা হৈ থাকে কিয় উঠিলা সেৱা কৰা পৰ্বটো ইয়াতে শেষ কৰা ভাল নেকি বৰি অ বৰি হেৰি নহয় হৰকান্ত আকৌ কি হ'ল তোমাৰ ৰিলেটিভ বিলাক কি তেনেকুৱা নেকি ঠেলাৱালা ৰিক্সাৱালা প্ৰিয়া প্লিজ প্ৰিয়া আৰে মায়ে শুনিব শুনক মই একেবাৰে অতিষ্ঠ হৈ গৈছো মানুহক এনেকৈ মেণ্টেল টৰ্চাৰ কৰিব নাপায় দেই মই আহোঁ দব্বু বেৰাঘিলা দেওঁ যায় আৰু এটা কথা বৌ
আমাৰ ঢৌগিৰিৰ মাজৰ অহা যোৱা কৰা সৰু ৰাস্তাটো মই বন্ধ কৰি দিম। এতিয়াতো দুয়োখন ঘৰৰ মাজত বহুত পাৰ্থক্যও আহি গেল নহয়। আমাৰ তোমাৰ লগত হে না দুদিনমান পাছত গাঁৱৰ সকলোৰে লগত ৰাস্তা বন্ধ কৰিব লাগিব। মূল নাংলাই বন্ধ কৰিব লাগিব। বাবা বৰী, তুমি হৰকান্তক কিয় তেনে ব্যৱহাৰ কৰিলা? মই একো বেয়া ব্যৱহাৰ কৰা নাই। তুমি হৰকান্তক সেৱা কৰিব লাগিব আৰু ক্ষমা খুজিব লাগিব। এইখন ঘৰত ঠাইত পালা হলি মোৰ সংস্কাৰ মতে চলিব লাগিব। বাবা, তোৰ কি একো ক'ব লগা নাই? আৰে আৰে ঘটনাটো কি মইতো একো বুজিয়ে পোৱা নাই। চকু মুদা কুলি হৈ নাথাকিবি। তৎক্ষণাত হৰকান্তক সেৱা কৰি আহাগে, নহ'লে এখন ঘৰত তুমি থাকিব নোৱাৰিবা। বৰণ, মুখৰ কথাত ঘৰৰ পৰা বাহিৰ কৰি দিবলৈ মই কি এইখন ঘৰৰ চাকৰণী নেকি? প্ৰিয়া, কৈ দিয়া তোমাৰ মাক, মই এইখন ঘৰৰ বোৱাৰী। মাৰ ওপৰত কথা ক'লে মই কিন্তু তোমাক ক্ষমা নকৰিম। বৰী, তুমিতো এম এ পাছ আপি, যাক তুমি ঠেলা আল্লা বুলি হাইছ, তাত যাক ৰীমা মেট্ৰিক পাছো কৰা নাই। সংস্কাৰ কি বস্তু শিকি আহিবা। বৰণক মই ইয়াৰ পৰা উলিয়াই নিয়াৰ কথা ভাবিছিলোঁ। বৰণ আৰু মই ইয়াতে থাকিম, ওলাবি তই। আজিৰ পৰা তোৰ বেয়া দিন আৰম্ভ হ'ল পঢ়ি। বেয়া দিন মনত ৰাখিবি। মোৰ নাম প্ৰিয়া। দিলি না পইচা? এই মই ঐ, দিলি না পইচা তই মোক? হা, বিয়াৰ আগৰ কিমান দিনৰ পৰা তই মোক আগটোপ খাবা দিয়া নাই। টানাৰ ঘৰত কোনোবা আলহী আহিব, নকৈ নাই গম পাব, কত বাহানা কৰি তই মোক আগটোপ খাবা দিয়া নাই। আজি আজি টানাৰ বিয়াত মোৰ কম কষ্ট হৈছে। গাৰ বিষ মাৰিবাক গেলি মই আজি আগটোপ খাম, আৰু আৰু এই মাটিৰ বাট বন্ধ কৰি দিম। মই বেৰা দি দিম। মোৰ 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 আজি এই অন্তৰখন ওপৰ কৰি বিহেছি। পিতা, খুৰাদেউ, আমি ৰিক্সাৱাল্লা ঠেলাৱাল্লা মানুহ, তোৰ প্ৰফেচাৰৰ কন্যাক আমাৰ তাকে কিয় আহিব লগা হ'ল? খুৰাদেউ, মোৰ মা নাই। মাহীমাৰ কথা দেউতাই মোক হোষ্টেলতে ডাঙৰ দীঘল কৰালে। সংস্কাৰ কি বস্তু শিকাৰ সময়ে নাপালো। মই যদি কিবা ভুল কৰিছো, মোক নিজৰ ছোৱালী বুলি ভাবি ক্ষমা কৰি দিবনে? মই আপোনাক বৰ দুখ দিছো। চাওঁ মাই কি কৈছ এইগিলা, চাওঁ উঠাচোন, উঠা। আমি বৰ সৰু মানুহ, মূৰ্খ মানুহ। আমি দুখ সহ্য কৰিব নোৱাৰো, সুখ সহ্য কৰিব নোৱাৰো। ভাল হ'ব জামাই, ভাল হ'ব। তুমি মোক সঁচাকে কন্দাবা মাই? হৰকান্ত, এখিনি সময়ত কিবা গাবা পাৰা গান আছে না? আছেতো, বৰ থৌগা গান আছে।
বৌ 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 আছে না বৌ কি হা হৰকান্ত এটা বৰ ভাল খবৰ আছে কি গাঁৱৰ পেৰে তীৰ্থযাত্ৰাক যাবা ওলছি আপনিও যাবা লাগিব কিন্তু মই সেই গাইপতি বোলে 20,000 কৰি টকা তুলিছে 20,000 মই বোলে নেদিও হ'ব মোক বোলে ৰান্ধনি কৰি লৈ যাব হওক দা তাকেইতো এই সুযোগতে কিবা কৰি তীৰ্থখান ভ্ৰমণ কৰি আহোঁ নহ'লে আমাৰ দৰে গিলাখান আৰু ক'ত তীৰ্থক যাবা পাৰিম আপুনি কি কয় পিছে মই যাবা লাগিব কিন্তু যাবা পাৰিলে ভাল আছিল কিন্তু এই বিয়াখান গেলহে মাত্ৰ এই হাতে কচে টকা পইচা যি আছিল সেই গটাই শেষ মইনো এতিয়া 20,000 টকা ক'ত পাম হা তথাপিও ইয়াক একবাৰ সুধি চাম ৰবা সুধি চাবচোন কিন্তু এটা কথা কালিৰ ভিতৰতে খাটাংটো দিবা লাগিব তে মই আহোঁ দক মোৰ অলপ দাউৰা দাউৰি আছে দিব হ'লে খবৰটো মা কোন আহিছিল হৰকান্ত খুৰাৰে আহিছিল হেৰি হা বৰী হা আমাৰ গাঁৱৰ পৰাই বোলে তীৰ্থযাত্ৰাক যাব এই হৰকান্তও যাব মোৰো যাবাৰ ইচ্ছা আছিল যাব আকৌ মইনো 20,000 টকা এতিয়া ক'ত পাওঁ বৰী সি মোক কবাৰ পৰা 20,000 টকা যোগাৰ কৰি দিবা পাৰিব না বৰী একো নকলা দেখোন মই সুধিম বাৰু আপুনি কিন্তু তেওঁক একো নক'ব কিয় আচলতে এইকেইদিন তেওঁৰ মনৰ অৱস্থা একেবাৰেই ভাল নহয় অলপ টান চলিছে তথাপিও চিন্তা কৰিব নালাগে মই আপোনাৰ কিবা এটা ব্যৱস্থা কৰিম ৰীমা ৰীমা হাও কিহে ৰীমা কি কৰি আছ আছো এনে খুৰা ঘৰত নাই এই দিনদি প্ৰায় আহিব না দেৰি হ'ব আহা ইভিনিং হ'লেই দেখোন তুমি মোক বহিবা নক ঘৰত কায়ো নাই নহ'ল কি হ'ল তোমাৰ লগতে অলপ কথা বাৰ্তা পাতো কিবা কথা আছিল কথা মানে তোমাৰ আৰু এংগ্ৰি উঠে নেকি কি এংগ্ৰি মানে খং উঠা কথা নকবা বৰণেতো এতিয়া বিয়া কৰাইছি তুমি এতিয়া কি ভাবছ কি ভাববা লাগে মানে তোমাৰ বিয়াৰ কথা মোৰ বিয়াৰ কথা মোৰ পিতাই ভাবব কিছুমান কথা নিজে ভাবি থোৱাটো ভাল বেয়া নাপাওঁ যদি মই মানে তোমাক এটা কথা ক'বা বিচাৰো কি তোমাৰ যদি একো আপত্তি নাই মই মানে তোমাক মেৰেজ খান কৰবা বিচাৰো মই ভাববা লাগব আগেই খাই লোৱাচোন দিয়া বৰী মই যে কথাটো সুধবা কৈছিলো সেইবোৰ কথা পিছত পাতিম দিয়ক মা কি কথা হ'ব মা তোক বৰী ক'ব দে কিহে আগেই খাই লোৱাচোন মই তোমাক পিছত ক'ম ৰাতি ৰিয়া কি হৈছে তোমাৰ একো মানে চাওঁ হা এই চোৱাচোন কি হ'ল মালৈ মনত পৰিছে
নে মাৰ লগত কিবা কাজিয়া লাগিল? মই কৈছো নহয় মোৰ একো হোৱা নাই আৰে কোৱা তুমি না কৈ থাকাগে প্লিজ, কোৱা না জান প্লিজ, কি হ'ল? হা আজি বহু দিনৰ পৰা মনত পূজা এটা কৰি লৈ ফুৰিছো খাবও নোৱাৰো শুবও নোৱাৰো কোৱা আকৌ। চোৱা শুনা, কেতিয়াবা মনৰ বোজা আঁতৰাবলৈ প্ৰিয়জনক কথাবোৰ ক'ব লাগে। কিন্তু মই সেইটো কথা তোমাক ক'ব নোৱাৰো কিয়? কথাষাৰ শুনাৰ পিছত তোমাৰ জীৱনলৈ ধুমুহা আহিব প্লিজ প্ৰিয়া, মোক আৰু টেনশ্যন নিদিবা। কি হ'ল কোৱা? তুমি কিন্তু কাকো ক'ব নোৱাৰা আৰে বাবা কোৱা, নকওঁ বুলি কৈছো নহয়। মোৰ মূৰৰ শপত খাই কোৱা কাকো নোকোৱা আৰে খাইছো, কোৱা তুমি যদি কাৰোবাক কোৱা মোৰ কিন্তু মৰা মুখ দেখিবা প্লিজ প্ৰিয়া, স্পীক আপ, কোৱা। কওঁ তেনেহ'লে শুনা তোমাৰ মা আৰু হৰকান্ত খুৰাৰ মাজত অবৈধ সম্পৰ্ক আছে কি ক'লা? কি ক'লা? কি ক'লা তুমি? মাৰা মোক তুমি কি কৈছা তুমি জানা নাই? কাৰ জোৰেৰে তুমি সত্যটো অসত্য কৰিব নোৱাৰা বৰণ মই নিজ কাণেৰে শুনিছো তীৰ্থ ভ্ৰমণৰ চলেৰে দুয়োজনে বাহিৰলৈ ফুৰিব যোৱাৰ কথা আৰু সেই কথাটোকে মোক তোমাক ক'বলৈ ক'লে মই পাগল হৈ যাম। তেনেকুৱা কথা এটা তুমি মোক কিয় ক'লা? অধৈৰ্য নহ'বা বৰণ সকলো সমস্যাৰে এটা সমাধান থাকে তুমি মা বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিয়া সেইটোৱে ঠিক হ'ব মা চাহ বৰী আজি বাবা ঘৰত নাই দেখোন, ক'ত গেছি? আপোনাৰ তীৰ্থ ভ্ৰমণৰ কথাটোক লৈ এওঁ বৰ টেনশ্যনত পৰিছে তাকেই কিবা এটা কৰিব পাৰি নেকি ওলাই গৈছে গাড়ী মা, অ মা, যা 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 সোনকালে ওলাই গৈ ক তীৰ্থযাত্ৰালৈ আকৌ। তীৰ্থযাত্ৰা কিনো কহে বাবা এনকে আৰু উৱাহতে অলব পাৰি না এই গাঁৱৰ মানুহগিলা হৰকান্ত হাত আহা মা, তোৰ ব্যৱস্থা মই কৰি আহিছো। কাৰ লগত যাওঁ সেইটো ডাঙৰ কথা নহয় নহয়। তীৰ্থযাত্ৰালৈহে যাবি, যা ওলা গৈ এতিয়া। কি যে কথাগিলা ক ওলা আকৌ মা, গাড়ী ৰৈ আছে। মা, ঐ বেগটো উলিয়া। বল। বাবা হুম, এগলাখান কি জাগাই বাবা? শুন মা, আজিৰ পৰা তোৰ এয়াই ঘৰ হ'ব, এয়াই তোৰ তীৰ্থস্থান। এগলা তই কি কৈছা? মই একো বুজি পোৱা নাই। লাহে লাহে সকলো বুজিবি। তই ক'ত যা? শুন মা, তই আৰু ঘৰলৈ কেতিয়াও ফোন নকৰিবি আৰু কেতিয়াও নাযাবি। এগলা তই কি কৈছা? এই কেম্পাছৰ বাহিৰ হ'লে তই মোৰ মৰা মুখ দেখিবি। বাবা মই একো বুজা নাই বাবা।
দাদা হা? এগুলা কি জাগা? বৃদ্ধাশ্রম। বৃদ্ধাশ্রম? হা? এইটো কি বস্তু? ডাষ্টবিনৰ দৰে বস্তু। ডাষ্টবিনত আৱৰ্জনা পেলোৱাৰ দৰে বৃদ্ধা অৱস্থাত ল'ৰা ছোৱালীয়ে মাক বাপেক বিলাকক ইয়াতে দলিয়াই থৈ যায়। কি? আমি আমাৰ সতী সন্ততিৰ কাৰণে বোজা নহয় জানো? বোজা। এয়া ডাষ্টবিন নহয়, বুজিছে? সেইখন হৈছে এখন স্বৰ্গ। স্বৰ্গ। বৃদ্ধা অৱস্থাত মানুহ ইয়াতে থাকে। থাকেহি আহি পেলাই ভিতৰলৈ ভিতৰলৈ এতিয়া এইখনে তোমাৰ স্বৰ্গ। দিনৰ দিনটো অ'ত বহিছা ত'ত বহিছা, এনেকে দেখোন দিনটো কটালা। এতিয়া এই বৰষুণ দিব নহয়, দিব নালাগে। ভিতৰলৈ ভিতৰলৈ। চকুৰ পানী দি ভিজছোৱে। বৰষুণত ভিজা কি ডাঙৰ কথা। মোৰ এতে ভাল লাগছে। আপনি যাওক। দেউতাৰা যায় গিৰ নকৰবি, গিৰ নকৰবি, উপাৰে নানিবি জন। ৰোমাচৰ মূৰাৰ হৈ বনবাস কাটিলো, মোৰ বাপাই পাওক যায় ঘৰ। ৰোমাচৰ মূৰাৰ হৈ বনবাস কাটিলো, মোৰ বাপাই পাওক যায় ঘৰ। নিদিলাক ৰোমাচৰ মূৰা, খাওঁ ভাবিছিলো মনে। খাবাও নাপাইলো, গঞ্জনাহে খাইলো, শেষে ঠাই পাইলো বনে। অ' বনৰ ভিতাৰে কান্দিবে লাগিলা, ইহা কবি নাই মাৱে। মাৱৰ বিননি শুনি পাছে ফুটাই, পিৰি পিৰি বনে চাবে দেউতাৰা যায়।
নকৰবি উপাৰে নানিবি জন ৰোমাচৰ মূৰাৰ হৈ বনবাস খাটিলো মোৰ বাপাই পাওঁ যায় ঘৰ মনতে গুণিয়া উভতি আহিয়ায়ে মাক সুধিলা কথা কোৱাহে জননী নকৰা বিননি তোমাৰ মনে কি ব্যথা এই প্ৰাণতো তাই কথা কলো ফুটাই মিছা দুখ দিলি মোকে পিৰিৰ কথা শুনি বনৰ মাজে থলি সি দেখি কান্দিছো মোকে দেউতাৰা যায় অ হিহিৰ নকৰবি গিৰিৰ নকৰবি উপাৰে নানিবি জন ৰোমাচৰ মূৰাৰ হৈ বনবাস খাটিলো মোৰ বাপাই পাওঁ যায় ঘৰ সবাক জানিয়া মাওক আনিয়া গিৰিৰ কন্দল ভাঙে গৃহৰ তিৰিৰ এনুৱা স্বভাৱে মুখতে গুণে ধৰে দেউতাৰা যায় অ হিহিৰ নকৰবি হিহিৰ নকৰবি উপাৰে নানিবি জন ৰোমাচৰ মূৰাৰ হৈ বনবাস খাটিলো মোৰ বাপাই পাওঁ যায় হ'ব দে মায় উঠ কিহৰ খিয়াই মাই আজি দমি নহয় হাও বৌ কক গেছিয়াই নাজানো বৰন্দা আৰু বৌৰো দেখোন মনটো ভাল নহয় আজি মোকো ভালকে মাতা নাই জানো কি হৈছে ৱাও মই আচলতে এইবোৰ ড্ৰেছতে কমফৰ্টেবল ফিল কৰোঁ ভাল লাগিছেনে বিউটিফুল কি কৰি আছা খবৰ এটা পঢ়ি আছো ৰবা চোৱাচোন অ বাবা হা? বৌ কক গেছিয়া বাবা দেখিলানে মাক কিয় লাগে মানে সেই আজি দমি নহয় মোৰতো আৰু মাই নাই বোৱাক গিলা বোলে মাকৰ সমান মই আৰু প্ৰতিভা দমিতে
বৌকে মাই বুলি সেৱা এটা কৰোঁ। অতি ভক্তি চোৰৰ লক্ষণ। অকণমান ধৰি দি আছো। সেইগিলা তই কি কৈছা? অঁ এই কেম্পাছৰ বাহিৰ হ'লে তই মোৰ মৰা মুখ দেখিবি। পৰিল বুজিছা। সাবিত্ৰী সাবিত্ৰী বাইদেউ সাবিত্ৰী বাইদেউ চাও এফালে আহা বেগে আহা চাচোন দাদাক চাচোন। ৰাম উঠক দাদা উঠকচোন উঠক লাহে লাহে উঠক দাদা লাহে 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 দাদা বলক বলক ভিতৰলৈ বলক সাবিত্ৰী বাইদেউ তুমি বৰ ভাগ্যৱান হা। কিয় তেনেকৈ কৈছে বাইদেউ তোমাৰ যে ল'ৰা ছোৱালী নাই সেই যেটা পেটত আছিল পেটিকোটৰ ৰছীডালো জোৰকে মাৰা নাছিলো বাচাই দুখ পাব আৰু আজি মোক অ'কে কৈ থাকোঁ। তুমি ধুনীয়াকৈ থাকিবা, কিবা লাগিলে ৰীমাক মাতিবা। হ'ব দিয়া। অ'কে? সোনকালে আহিবা। আৰু তুমি দৰ্জা চৰ্জা বন্ধ কৰি থৈ দিবা, ভয় নকৰিবা। চিন্তা নকৰিবা। থাকা দেই। চোৱা বৌ 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 বৰুণদা হ'ব উঠক। লাহে লাহে যোৱা। আপোনালোক গাড়ীত বহকচোন। চব ঠিকে আছেনে ডক্টৰ? ঠিকে আছে মানে আচ্ছা মিষ্টাৰ বৰুণ, তেখেতৰ এনেকুৱা এটেক আগতেও হৈছিল নেকি? একচুৱেলি মই জনাত ফাৰ্ষ্ট টাইম, কিন্তু মাজে মাজে কেতিয়াবা মূৰটো বিষাই বুলি কৈ থাকে। একচুৱেলি প্ৰব্লেমটোনো কি ডক্টৰ? চাওক মিষ্টাৰ বৰুণ, আমাৰ এইবিলাক হৈছে সৰু ঠাই আৰু ইয়াত যন্ত্ৰ পাতিৰ যথেষ্ট অভাৱ। চ' আপুনি যিমান সোনকালে পাৰে তেখেতক গুৱাহাটীলৈকে নিয়াৰ ব্যৱস্থা কৰক আৰু মিষ্টাৰ ৰেড্ডিক দেখাই দিয়ক।
আপুনি কি ছাছপেক্ট কৰিছে ডক্টৰ? ছাছপেক্ট মানে আই থিংক ইটছ এ ব্ৰেইন কেঞ্চাৰ। আৰু এইটো লাষ্ট ষ্টেজ। প্লিজ মিষ্টাৰ বৰণ, আপুনি তেখেতক যিমান সোনকালে পাৰে গুৱাহাটীলৈ লৈ যাওক। আজিতো আৰু মিষ্টাৰ ৰেড্ডিক নাপাব, চ' কাইলৈ ৰাতিপুৱাই তেখেতক দেখাই দিব। বৌ, গাখীৰ গিলাচ খোৱাচোন। ৰীমা, পৰণ, তুমি অলপ বাহিৰলৈ যোৱাচোন মই? প্লিজ। মোৰ ৰীমাৰ লগত অলপ কথা আছে। দুৱাৰখন বন্ধ কৰি দিয়া। তুমিতো জানাই মোৰ হাতত আৰু বেছি সময় নাই। একলা কথা ক'বাক গেলি বৰণ্ডাক বাহিৰত যাব দিছিলা? প্লিজ মোক ক'ব দিয়া। ৰীমা, মোৰ এটা কথা ৰাখিবানে? কি? মই মৰাৰ পিছত পৰণটো যে একেবাৰে অকলশৰীয়া হৈ যাব। বৌ, একলা তুমি কি কথা বকি আছা বৌ? পৰণক তুমি অকলশৰীয়া হ'ব নিদিবা ৰীমা। তেওঁক মই তোমাৰ হাততে সঁপি দিলোঁ। তুমি মোৰ কথা ৰাখিবানে? এটা সময়ত মই এই মূৰটোৰে মই বৰ বেয়া কথাবোৰ চিন্তা কৰিছিলোঁ। সেইকাৰণে চাগে আজি মোৰ ব্ৰেইন কেঞ্চাৰ হৈছে। বন্ধ কৰিলা না বৌ? আজি মই তোমাক এনেকুৱা এটা কথা ক'ম, যিটো কথা শুনাৰ পিছত তুমি মোক কেতিয়াও ক্ষমা কৰিব নোৱাৰিবা। তুমি, বৰণ, মা, সংসাৰৰ সকলোৱে মোক ঘিণ কৰিব। কিন্তু তথাপিও আজি মই সেই কথাটো ক'ম। শুনা। শুনি আছো, কওক। হেল্ল', হেল্ল', সুশান্ত। হেল্ল', অঁ চা ভাই, প্লিজ মোক যিকোনো উপায়েৰে মোক ৰিজাৰ্ভেশ্যনটো কনফাৰ্ম কৰি দে প্লিজ। পিতা মোৰ কাৰণে ভগৱান বৌ। তোমাৰ একলা কথাৰ মাজত পিতাক কিয় হাংৰিলা? তুমি পৰণক কথাষাৰ ক'বা নেৰিমা। নৰকবা মই তোমাক হাতযোৰ কৰিছো ৰীমা। প্ৰায়চিত্ত কৰাৰ সুযোগ দিয়া ৰীমা। প্ৰায়চিত্ত কৰাৰ সুযোগ। তই তই আকৌ কান্দিছ কিয়? তোমাক এটা কথা ক'বা লাগিছিল, মুখেদি ক'বা নৰো। লিখি দিছো, পঢ়বা। আৰু কি কৰিলে ভাল হয় কৰবা।
গোপাল তুমি ইয়াত এনেকে বহি কান্দিয়ে থাকা নেকি? তোমাৰ ল'ৰাই যদি তোমাৰ মায়া ত্যাগ কৰিব পাৰিছে তেন্তে তুমিও পাৰিব লাগিব। তুমিও পাৰিব লাগিব। গা পা ধুই লোৱা। আজি দুমাহী নহয়, সন্ধিয়া মিলি আটাইয়ে হৰি নাম গাম। মধুর মধুর কি মধুর রাম নাম কি মধুর, মধুর মধুর কি মধুর হরি নাম কি মধুর, রাম নাম অরহ হে। মধুর মধুর কি মধুর রাম নাম কি মধুর, মধুর মধুর কি মধুর হরি নাম কি মধুর। শাস্ত্ৰৰ উত্তম ৰাম নাম কি মধুৰ, গীতা ভাগৱত হৰি নাম কি মধুৰ, ধৰ্মৰ উত্তম নাম হে। মধুৰ মধুৰ কি মধুৰ ৰাম নাম কি মধুৰ, মধুৰ মধুৰ কি মধুৰ হৰি নাম কি মধুৰ। দেৱৰ উত্তম ৰাম নাম কি মধুৰ, দৈৱকী নন্দন হৰি নাম কি মধুৰ, চৰণে কৰো প্ৰণাম হে। মধুৰ মধুৰ কি মধুৰ ৰাম নাম কি মধুৰ, মধুৰ মধুৰ কি মধুৰ হৰি নাম কি মধুৰ। ঘোৰ কলিকালে ৰাম নাম কি মধুৰ, আন গতি নাহি হৰি নাম কি মধুৰ, ৰাম নাম কৰা সাৰথি হে। মধুৰ মধুৰ কি মধুৰ ৰাম নাম কি মধুৰ, মধুৰ মধুৰ কি মধুৰ হৰি নাম কি মধুৰ। আজিকালি কৰি ৰাম নাম কি মধুৰ, আয়ুষ দিলা ভাতি হৰি নাম কি মধুৰ, জানি ভজা হৰিৰ চৰণ হে। মধুৰ মধুৰ কি মধুৰ ৰাম নাম কি মধুৰ, মধুৰ মধুৰ কি মধুৰ হৰি নাম কি মধুৰ, মধুর মধুর কি মধুর রাম নাম কি মধুর, মধুর মধুর কি মধুর হরি নাম কি মধুর, মধুর মধুর কি মধুর
আৰু তই মোক এৰি থাকিব পাৰনে নাই তাকে চাইছিলো মা মই তোক এৰি থাকিব নোৱাৰোৱে কাকা মই তোক এৰি থাকিব নোৱাৰো মা চাবা বৰে লাহে লাহে বৰন্দা প্ৰিয়াই যিটো দোষ কৰিছে তাৰ বাবেতো তাইক মই মাৰি পেলাব লাগিছিল কিন্তু মই তেনে নকৰো অনুশোচনাই প্ৰায়শ্চিত্ত অনুশোচনাৰ অগণিত মোৰ ঘৃণাৰ অগণিত জ্বলি জ্বলি শেষ হ'বলৈ মই তেওঁক জীয়াই ৰাখিবলৈ চেষ্টা কৰিম মাক তোৰ হাততেই গতালো মাক চাবি আজিৰ তাৰিখত তোতকৈ আপোন মোৰ আৰু কোন আছে ক বৰন্দা আহোঁ দে আৰু শুন প্ৰিয়াই কোৱাটো গোপন কথাবোৰ ওৰেতো জীৱনেই তোৰ মোৰ আৰু প্ৰিয়াৰ মাজতেই যেন থাকে এই মাই যাবা মা আহোঁ দে আছো যা আমি গিলে আছো নহয় চিন্তা মাক নকৰা চাবা ভালে ভালে যাবা। যাবা বাবা যাওঁ মাই যাওঁ বাবা যাওঁ